মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট দিব আৰু যোৱাকালি তোমালোকক মই ইয়াৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ আৰু মোৰ জাষ্ট এটা ভুল হ'ল মই 11 তাৰিখ বুলি কৈছিলোঁ একচুৱেলি মানে মই কৈছিলোঁ 12 তাৰিখ কিন্তু যোৱাকালি আছিলে 11 তাৰিখ যিয়ে নহওক আজি 12 তাৰিখ আৰু বহুতে সুধিছে বাইদেউ ডেটটো জানেনে আচলতে কি জানা ডেটটো দিব কিন্তু সঠিককৈ আমি কোনো ধৰণৰ ডেট পোৱা নাই ভাবি ৰাখিছোঁ তথাপি মানে প্ৰেডিকশ্যন এটাহে কৰিব পাৰি যে এই তাৰিখে দিব বুলি পেলাই কিন্তু মানে হেতু কোৱাটো আসলতে একদম মানে ভুল হ'ব তথাপি দুই এদিনৰ আগত গম পালে মই তোমালোকক কৈ দিম ভাবিছো 18 পৰা 20 ৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো আহিব লাগে আৰু ইতিমধ্যে মই যোৱাকালি যেটো ভিডিঅ' দিছিলোঁ তাত বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছিলা যে প্ৰশ্নবোৰ এনেকুৱা আছিল যে আমি মই 9 পাম বা মই কোনবা 10 পাম বা মই এমসিকিউত 9 পাম বা মই ইংলিছত যদি 8 পাও কোনবা ছাত্ৰই সুধিছিলে মোৰ হিন্দী বেয়া হৈছিলে হিন্দীত যদি মই একদম নম্বৰে নেপাও কি হ'ব মোৰ কোনো কোৱেশ্চনবোৰ ঠিক নহল লিখা এনেকুৱা ধৰণৰ সুধিছিলা আৰু ডিভিজনৰ কথাও সুধিছিলা কিন্তু মই এনেও কৈছো যে কম্পাৰ্টমেণ্টেল দিয়া ছাত্ৰ-ছাত্ৰীসকল যে পঢ়াত বেয়া তেনেকুৱা কেতিয়াও নহয় জীৱনত প্ৰত্যেকৰে বহুত ডাঙৰ ডাঙৰ কাম আছে কোনে কি কৰিব সময়তহে গম পাব গতিকে তোমালোকে কম্পাৰ্টমেণ্টেল দিছা খুবেই ভাল হৈছে কিন্তু মানে মই তোমালোকক আকৌ কৈছো মই দুটা কথা তোমালোকক কৈ দিম দেখাই দিম তাৰ আগতে মই আৰু এটা কথা কৈছো যে একদম তোমালোকক মই নিশ্চিন্তকে কৈছো যদি তোমালোকৰ এমসিকিউ 10টা মানুহ শুদ্ধ কৰিছা পাস কৰিবা আৰু ডেসক্ৰিপটিভত তোমালোকে কিন্তু লিখিব লাগিব নিলিখি পেলাই বলে মই একো নোৱাৰিলো নিলিখাকে 8 পালো নেকি 8 হে লিখিছিলো 8 মাৰ্কছৰ হে কোৱেশ্চন এনসাৰ লিখিছিলো তেনে কিন্তু নহব দেই কাৰণ লিখিব লাগিব তাতকে আৰু মই তোমাক বুজাই দিব নোৱাৰো যদি লিখিছা তেতিয়া হলে হসাকৈ কি নটিফিকেশনটো বা আমাৰ এসএফ বৰ্ডৰ কথাটো এনেকুৱা যেহেতু সুবিধা দিছে কিহৰ কাৰণে যে ছাত্ৰ-ছাত্ৰীখিনিক পাস কৰাই দিয়ক পঢ়ক গতিকে তোমালোকক যিমান পাৰে কিমান চেষ্টা কৰিবই কিন্তু মই তোমালোকক এটা নিশ্চিন্ত মনে কৈছো তোমালোকে ইয়াত একো ধৰণৰ ডাউট নাৰাখিবা একদম বগা বহিখনতো নম্বৰ দিব নোৱাৰিব তথাপি তোমালোকক নম্বৰ কেনেকৈ দিব কি দিব আকৌ তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিছো তোমালোকে এবাৰ চোৱা এনেকুৱা হ'ব ধৰি লও আমাৰ কম্পাৰ্টমেণ্টেল এক্সাম 2025 এটা ইয়াত কথাটো হৈছে কি আমি কি কৰিব লাগিব আমাৰ ইয়াৰ পৰা ডিটেইলছত মই কথাখিনি কৈ দিছো ডিটেইল কৈছো কালিও কৈছিলো আজি তোমাক মই এনসাৰ দিম হা কেনেকুৱা হ'ব পাৰে তোমালোকে যদি এমসিকিউ কৰিছা 9টা শুদ্ধ হ'ব মই কৈছো 9 বা 10 তোমালোকে যদি পোৱা তোমালোকক মই ধৰিছো তোমালোকক এটো পাস বুলি ধৰিছো দেই কিন্তু একদম ধৰা 5 6 পালে কিন্তু দিগদাৰ হ'ব 9 10 ত মই 10 টাৰ্গেট কৰিছিলো 9 হলেও যদি লাক বুলি কথা থাকে যদি কপাল ভাল তেতিয়া হলে তোমালোকৰ এটো 5 মাৰ্ক হৈ যাব তাৰ লগতো কথা আছে আৰু তোমালোকক কোনবাই মোক সুধিছিলা যে 12 কিন্তু মই ভাবিছো যে 12 তোমালোকৰ ডেসক্ৰিপটিভ নেকি যদি তোমালোকৰ ডেসক্ৰিপটিভ পাৰ্টটোত যদি তোমালোকে 12 পাম বুলি ভাবিব নালাগে যে তোমালোকে ডেসক্ৰিপটিভত যদি লিখিছাই যদি তোমালোকে 13 পাব লাগিব কিন্তু বেয়া হওক ভাল হওক ডেসক্ৰিপটিভত যদি কোৱেশ্চন আনসাৰ লিখিছা তেতিয়া তোমালোকে মই কৈছো পাস কৰিবা এটো মই তোমাক একদম নিশ্চিন্ত মতে কৈছো আৰু কোনোবা ছাত্ৰয়ে বা ছাত্ৰীয়ে মোক সুধিছিলা 380 পোৱা ছাত্ৰজনী বা ছাত্ৰী গৰাকী অলৰেডি ফাৰ্স্ট ডিভিজন হৈ আছে গতিকে তোমালোকৰ আৰু মাৰ্কস বাঢ়ি যাব তাৰ লগত তেনেকুৱা আৰু 311 311 পোৱা ছাত্ৰ-ছাত্ৰী আছে 311 তোমালোকে তাই তুমি কেইটা এক্সাম দিছা মইতো নাজানো যদি তোমালোকে দুটা এক্সাম দিছা দিলে ইয়াৰ লগত তোমাৰ আৰু কিমান আহিব লাগিব 11 ৰ লগত তোমালোকৰ তোমাৰ 360 হ'বলৈ তোমাৰ আহিব লাগিব ইয়াত তোমাৰ 39 আহিব লাগিব 39 আহিলেহে 39 নে 49 আহিব লাগিব ইয়াৰ লগত তোমাৰ মানে আমি পাব লাগিব তুমি 360 পালে ফাৰ্স্ট ডিভিজন তুমি পাইছা 311 তেতিয়া হলে তোমাৰ কিমান কমি আছে 49 কমি আছে গতিকে তুমি যদি এটা কেটা সাবজেক্ট দিছা মই নাজানো যদি তুমি এই 311 ৰ লগত যদি তিনটা সাবজেক্ট দিছা যদি নম্বৰ বাঢ়ি যায় তেতিয়া হলে 360 হলে তুমি আকৌ ফাৰ্স্ট ডিভিজন পাবা নহবা যদি 311 ৰ লগত 325 বা 30 হয় তেতিয়া তুমি সেকেন্ড ডিভিজনে পাবা আৰু এটা কথা 266 পোৱা ছাত্ৰ-ছাত্ৰী আছে 266 এটো সেকেন্ড ডিভিজনে হ'ব দেই কাৰণ ইমানটো নুঠিব সাগে আৰু বাকি তোমাক মই কলুৱে এটা লগা কোনে শুনা যদি তোমালোকৰ কোৱেশ্চনৰ এনসাৰটো এনেকুৱা তোমালোকে যদি এমসিকিউ খিনি কৰিছা
ভাবিছা যে মোৰ ভুল হ'ল গোটেইখিনি কৰিছা চাই কৰি গম পাইছা যে ভুল হ'ল যদি 9টাও হৈছে মই তোমাক কথা দিছো লোকে পাস কৰিবাই আৰু বাকি ডেসক্ৰিপটিভ পাৰ্টটোত হেতু বেলেগ বেলেগ ন এবাৰ দুটা বেলেগ বেলেগ ইটোটো 13 ইটোটো 13 ডেসক্ৰিপটিভত যদি ভুল হৈছে তোমালোকে কৰিছা বা তোমালোকে বহিখন খালি কৰা নাই তেতিয়া হলে মই তোমালোকক কথা দিছো তোমালোকক পাস কৰাবৰ কাৰণে হে এক্সামটো দিছে কিন্তু গতিকে তোমালোকে যদি লিখিছা মই কথা দিছো পাস কৰিবাই আৰু যদি একদমই নাই লিখা তেতিয়া হলে তোমালোকক কেনেকৈ পাস কৰাব গতিকে তোমালোকক হেহতিয়াকে মই এটা ভাল খবৰ দিলো যে এসএফ বোৰ্ডৰ নিৰ্দেশনা হৈছে যে যদি ছাত্ৰ ছাত্ৰীখিনিয়ে লিখিছে প্ৰশ্ন উত্তৰ কৰিছে বুজি পাইছে তে তেওঁলোকক পাস কৰিব লাগে বা তেওঁলোকে পাস কৰাটো বিচাৰে গতিকে ইয়াতকৈ আৰু তোমাক মই বুজাই ক'ব নোৱাৰো গতিকে তোমালোকে ইয়াৰ পৰাই বুজি লবা যে তোমালোকে পাস কৰিবা নে নকৰা আৰু তোমালোকৰ ৰিজাল্টৰ যেটো ডেট মই সঠিককৈ গম পালে নিশ্চয় তোমালোকক মই জনাই দিম আৰু ৰিজাল্টটো ওলাবলৈহে আছে ৰিজাল্টৰ আগৰ যিখিনি চিন্তা সেইখিনি মই তোমালোকৰ ওচৰত প্ৰকাশ কৰিলো তোমালোকে ভিডিওটো এটা লাইক কৰিবা লগৰ লগত শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা থ্যাংক ইউ